আজিৰ এই ভিডিঅ'টিত নৰ্থ ইণ্ডিয়ান ষ্টেটৰ ৰিলেটেড কেইটামান কুৱেশ্যন আলোচনা কৰিম। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে। ফাৰ্ষ্ট কুৱেশ্যনটো আছিল টি চিটি অফ ইণ্ডিয়া। ঠিক আছে, টি চিটি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ চাহ নগৰ বুলি কাক জনা যায়। ঠিক আছে, অপশ্যনবোৰ তোমালোকে মন কৰাচোন। অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। ঠিক আছে, টি চিটি অফ ইণ্ডিয়া নামেৰে কাক জনা যায়। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো। ঠিক আছে, ডিব্ৰুগড়। অসমৰ ডিব্ৰুগড় জিলাক ভাৰতৰ চাহ নগৰ অৰ্থাৎ টি চিটি অফ ইণ্ডিয়া নামেৰে জনা যায়। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণ হৈছে ডিব্ৰুগড়ত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক কি আছে? চাহ বাগান আছে। ঠিক আছে, আৰু ই ভাৰতৰ এক অন্যতম প্ৰধান চাহ উৎপাদনকাৰী অঞ্চল। গতিকে টি চিটি অফ ইণ্ডিয়া বুলি ক'লে ডিব্ৰুগড় আছাম হ'ব অপশ্যন নম্বৰ ডি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটি আছিল দ্য লেণ্ড অফ ৰাইজিং ছান। দ্য লেণ্ড অফ ৰাইজিং ছান নামেৰে কাক জনা যায় সুধিছে। অপশ্যনবোৰলৈ মন কৰা। অপশ্যন এত আছিলে মেঘালয়, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ চি মণিপুৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে নাগালেণ্ড। আমাক সুধিছে দ্য লেণ্ড অফ ৰাইজিং ছান। ঠিক আছে, অৰ্থাৎ সূৰ্যোদয়ৰ দেশ বুলি কোনখনক জনা যায় সুধিছে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো অৰুণাচল প্ৰদেশ। ঠিক আছে, ভাৰতৰ ভিতৰত অৰুণাচল প্ৰদেশক সূৰ্যোদয়ৰ দেশ বুলি কোৱা হয়। কিহৰ কাৰণে? কাৰণ এই অৰুণাচল প্ৰদেশ ৰাজ্যখন ঠিক আছে ভাৰতৰ একেবাৰে পূব দিশত অৱস্থিত। সেইকাৰণে কি হয়, ভাৰতৰ ভিতৰতে প্ৰথমতে ইয়াতে সূৰ্য উদয় হয়। গতিকে দ্য লেণ্ড অফ ৰাইজিং ছান বুলি ক'লে অৰুণাচল প্ৰদেশ অপশ্যন নম্বৰ বি কাৰেক্ট এনচাৰ হ'ব। এতিয়া আহা নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল লিভিং ৰুট ব্ৰিজ চিটুৱেটেড। ঠিক আছে, লিভিং ৰুট ব্ৰিজ চিটুৱেটেড ক'ত অৱস্থিত? লিভিং ৰুট ব্ৰিজ সুধিছে। অপশ্যন আছিলে মণিপুৰ, অপশ্যন বি মেঘালয়, অপশ্যন নম্বৰ চি নাগালেণ্ড আৰু অপশ্যন নম্বৰ ডিত দিছিলে ত্ৰিপুৰা। লিভিং ৰুট ব্ৰিজ ক'ত অৱস্থিত সুধিছে। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো মেঘালয়। ঠিক আছে, মেঘালয়ৰ খাচী আৰু জয়ন্তীয়া পাহাৰীয়া যিবোৰ অঞ্চল আছে এই অঞ্চলবোৰত এই লিভিং ৰুট ব্ৰিজ ঠিক আছে বা অসমীয়াত ক'লে জীৱন্ত শিপাৰ দলংবোৰ পোৱা যায়। ঠিক আছে, গতিকে অপশ্যন নম্বৰ বিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল চিটি অফ ব্লাড। চিটি অফ ব্লাড অৰ্থাৎ তেজৰ চহৰ বুলি কাক কোৱা হয়? অপশ্যন এ আছে ধালাই ত্ৰিপুৰাৰ, অপশ্যন নম্বৰ বি ইষ্ট খাচী হিল মেঘালয়, অপশ্যন নম্বৰ চি তেজপুৰ আছাম, অপশ্যন নম্বৰ ডি ৱেষ্ট ছিকিম। গতিকে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। চিটি অফ ব্লাড। চিটি অফ ব্লাড বুলি জনা যায় বা তেজৰ চহৰ বুলি কাক কোৱা হয়? এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিট থকাটো। ঠিক আছে, তেজপুৰ আছাম কাৰেক্ট এনচাৰ হ'ব। কিহৰ কাৰণে? অসমৰ তেজপুৰ চহৰক পৌৰাণিক কালৰ পৰা অৰ্থাৎ আগৰ দিনৰ পৰাই তেজৰ চহৰ বা শোণিতপুৰ বুলি কোৱা হয়। ঠিক আছে, গতিকে অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চোৱা। কুৱেশ্যনটো আছিল অৰ্কিড অফ দ্য ষ্টেট। অৰ্কিড অফ দ্য ষ্টেট। অৰ্কিড অফ দ্য ষ্টেট মানে অৰ্কিডৰ ৰাজ্য। ঠিক আছে, বুলি কাক জনা যায় সুধিছে। মেঘালয়, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ নে আছাম? এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন কাৰেক্ট হ'ব কমেণ্ট কৰা তোমালোকে। অৰ্কিড অফ দ্য ষ্টেট নামেৰে কাক জনা যায়? কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো অৰুণাচল প্ৰদেশক। ঠিক আছে, অৰুণাচল প্ৰদেশ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। কিহৰ কাৰণে জনা যায়? কাৰণ ভাৰতত পোৱা মুঠ অৰ্কিড প্ৰজাতিৰ প্ৰায় আধাতকৈও অধিক অৰ্থাৎ প্ৰায় 600+ অৰ্থাৎ 600তকৈও অধিক বেছি প্ৰজাতি অকল এই ৰাজ্যখনতে পোৱা যায়। সেইকাৰণে অৰ্কিড অফ দ্য ষ্টেট বুলি ক'লে অৰুণাচল প্ৰদেশ হ'ব অপশ্যন নম্বৰ চি কাৰেক্ট আনচাৰ। যদি এই ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা, ভিডিঅ'টো তোমালোকে লাইক কৰি দিবলৈ নাপাহৰিবা। ঠিক আছে, আৰু যদি পিডিএফটো লাগে তোমালোকে এতিয়া আমাৰ এপটো ডাউনলোড কৰা, ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে, তাত তোমালোকে ইয়াৰ পিডিএফটো পাবা। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটো আছিল পেৰাডাইজ অফ দ্য বটানিষ্ট। পেৰাডাইজ অফ দ্য বটানিষ্ট নামেৰে কাক জনা যায়? অপশ্যন এত আছিলে অৰুণাচল প্ৰদেশ, অপশ্যন নম্বৰ বিত আছিলে ত্ৰিপুৰা, অপশ্যন চি ছিকিম আৰু অপশ্যন নম্বৰ ডিত দিছিলে আছাম অৰ্থাৎ অসম। আমাক সুধিছে পেৰাডাইজ অফ দ্য বটানিষ্ট নামেৰে কাক জনা যায়। বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো অৰুণাচল প্ৰদেশ। ঠিক আছে, অপশ্যন এ কাৰেক্ট আনচাৰ হ'ব। পেৰাডাইজ অফ দ্য বটানিষ্ট বুলি ক'লে অৰুণাচল প্ৰদেশ হ'ব কাৰেক্ট আনচাৰ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহা। কুৱেশ্যনটো আছিল ছুইজাৰলেণ্ড অফ দ্য ইষ্ট।
ছুইজাৰলেণ্ড অফ দ্য ইষ্ট নামেৰে কাক জনা যায়? অপশ্যনবোৰ চোৱা, এত আছিলে মণিপুৰ, বি ছিকিম, চি নাগালেণ্ড আৰু অপশ্যন নম্বৰ ডিত দিছিলে মেঘালয়। ছুইজাৰলেণ্ড অফ দ্য ইষ্ট বুলি কৈছে। কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা তোমালোকে। ছুইজাৰলেণ্ড অফ দ্য ইষ্ট। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চিত থকাটো নাগালেণ্ডক জনা যায় ছুইজাৰলেণ্ড অফ দ্য ইষ্ট নামেৰে। কিহৰ কাৰণে জনা যায়? কাৰণ নাগালেণ্ডৰ যি মনোমোহা প্ৰাকৃতিক দৃশ্য, সেউজীয়া পাহাৰ আৰু যি সুন্দৰ জলবায়ু, ইয়াৰ বাবে নাগালেণ্ডক প্ৰাচ্যৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়। ঠিক আছে, নেক্সট কুৱেশ্যনটি চোৱা। এই কুৱেশ্যনটি বহুত বেছি ইম্পৰ্টেণ্ট হয়, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰতো এই কুৱেশ্যনটো আহিছিলে। ঠিক আছে, কুৱেশ্যনটো আছিল গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া, নৰ্থ ইষ্ট ইণ্ডিয়াৰ গেটৱে। ঠিক আছে, অৰ্থাৎ উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কাক জনা যায়? অপশ্যন এ আছিলে দিবাং ভেলী অৰুণাচল প্ৰদেশৰ, অপশ্যন বি উখৰুল মণিপুৰৰ, অপশ্যন চি নাগালেণ্ডৰ কোহিমা, অপশ্যন নম্বৰ ডিত আছিলে অসমৰ গুৱাহাটী। গতিকে উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি ক'লে কোনখনক বুজা যায়, কাক বুজা যায় সেইটো সুধিছে। কমেণ্ট কৰা, যিসকল তোমালোকে আনচাৰটো জানা কমেণ্ট কৰাচোন। কি হ'ব ইয়াৰে কাৰেক্ট আনচাৰ? গেটৱে অফ নৰ্থ ইষ্ট ইণ্ডিয়া। কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো গুৱাহাটী আছাম। ঠিক আছে, গুৱাহাটী উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় কাৰণ ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংযোগস্থলী। ঠিক আছে, অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ, আৰু এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এতিয়া নেক্সট কুৱেশ্যনটি চাওঁ আহা। কুৱেশ্যনটো আছিল ট্ৰি জাংচন অফ 3 ফৰেইন কাণ্ট্ৰিজ নেপাল, তিব্বত আৰু ভূটান। ঠিক আছে, ট্ৰি জাংচন অফ 3 ফৰেইন কাণ্ট্ৰিজ। অপশ্যন চোৱা, ইয়াত আছিলে মিজোৰাম, বি ত্ৰিপুৰা, চি মণিপুৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে ছিকিম। কি হ'ব এই অপশ্যনকেইটাৰ ভিতৰত কমেণ্ট কৰাচোন তোমালোকে। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ ডিত থকাটো ছিকিম। ঠিক আছে, কিহৰ কাৰণে? কাৰণ ইয়ে হৈছে ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে 3খন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে। ঠিক আছে, আৰু এই 3খন বিদেশী দেশৰ সীমান্ত ছিকিমৰ সৈতে যিটো স্থানত লগ লাগিছে তাকে কি বুলি কোৱা হয়? ট্ৰি জাংচন, বা অসমীয়াত ক'লে ত্ৰি সংযোগস্থলী বুলি কোৱা হয়। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে এইখিনিলৈকে বুজি পালা। এতিয়া আমি নেক্সট কুৱেশ্যনটি চাওঁ। কুৱেশ্যনটো আছিল হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক লোকেটেড। ঠিক আছে, হুৱেৰ ইজ দ্য ৱৰ্ল্ড অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক লোকেটেড, অৰ্থাৎ পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কোনখন সুধিছে। অপশ্যনবোৰ আছিলে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশ। এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো মণিপুৰ। ঠিক আছে, পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে ৰাষ্ট্ৰীয় উদ্যানখন আছে অৱস্থিত আছে মণিপুৰত। ঠিক আছে, আৰু সেই একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যানখনৰ যিখন ফ্লোটিং নেশ্যনেল পাৰ্ক বুলি কোৱা হয়, এইখনৰ নামটো মই তোমালোকে ইয়াতে লিখি দিছোঁ। এইখনৰ নাম হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। ঠিক আছে, কেইবুল লামজাও, LAMJAO, কেইবুল লামজাও নেশ্যনেল পাৰ্ক। এইটো ইম্পৰ্টেণ্ট হয়, সেইকাৰণে তোমালোক লিখি দিছোঁ, তোমালোকে নোট কৰি ল'বা। ঠিক আছে, ইম্পৰ্টেণ্ট। কেইবুল লামজাও নেশ্যনেল পাৰ্ক, বা কেতিয়াবা পৰীক্ষাত এনেকুৱা কুৱেশ্যনটো দিয়ে যে কেইবুল লামজাক যিখন ৰাষ্ট্ৰীয় উদ্যান আছে বা নেশ্যনেল পাৰ্ক আছে এইখন ক'ত অৱস্থিত? এইখন হৈছে মণিপুৰত অৱস্থিত। বা সুধিব পাৰে যে পৃথিৱীৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক কোনখন? তেতিয়াহ'লে হ'ব এইটো কেইবুল লামজাও নেশ্যনেল পাৰ্ক, আৰু যদি ক'ত আছে সোধে তেতিয়াহ'লে হ'ব মণিপুৰ। ঠিক আছে, এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছিল হুইচ ষ্টেট ইজ কল্ড দ্য এবড অফ দ্য ক্লাউডছ। ঠিক আছে, কোনখন ষ্টেটক কোৱা হয় সুধিছে। অপশ্যন আছিলে এ নাগালেণ্ড, বি মণিপুৰ, চি মেঘালয় আৰু অপশ্যন নম্বৰ ডি দিছিলে অৰুণাচল প্ৰদেশ। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰা। কি সুধিছে চোৱা, হুইচ ষ্টেট ইজ কল্ড দ্য এবড অফ দ্য ক্লাউডছ। ঠিক আছে, মেঘৰ আভাস বুলি ক'ব পাৰা। মেঘৰ আভাস বুলি কোনখন ষ্টেটক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো মেঘালয়ক কোৱা হয়। ঠিক আছে, আৰু মেঘালয় যিটো শব্দ, এই শব্দটো দুটা সংস্কৃত শব্দৰ পৰা হৈছে। মেঘ, মেঘ মানে হৈছে ডাৱৰ, আৰু আলয় মানে হৈছে ঘৰ। গতিকে ইয়াৰ অৰ্থ হৈছে, অৰ্থাৎ মেঘালয় শব্দটোৰ অৰ্থ হৈছে মেঘৰ ঘৰ। ঠিক আছে, সেইকাৰণে কোৱা হয় দ্য এবড অফ দ্য ক্লাউডছ। মই এবাৰ ৰিপিট কৰি চাবা, মেঘালয় যিটো শব্দ আছে শব্দটো দুটা সংস্কৃত শব্দৰ পৰা আহিছে।
এটা আছে মেঘ, মেঘৰ অৰ্থ হৈছে ডাৱৰ, আৰু আলয়ৰ অৰ্থ হৈছে ঘৰ বা বাসস্থান। ঠিক আছে, অৰ্থাৎ মেঘালয় যিটো শব্দ ইয়াৰ অৰ্থ হৈছে মেঘৰ দেশ, দ্য এবড অফ দ্য ক্লাউডছ। অপশ্যন চি এই কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ। কুৱেশ্যনটো আছে লেণ্ড অফ ডন। ঠিক আছে, লেণ্ড অফ ডন অৰ্থাৎ উদীয়মান সূৰ্যৰ দেশ বুলি কাক জনা যায়, এইটো সুধিছে। অপশ্যন আছিলে এ মণিপুৰ, বি নাগালেণ্ড, চি অৰুণাচল প্ৰদেশ, আৰু অপশ্যন নম্বৰ ডি দিছিলে ছিকিম। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰাচোন। কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ চিত থকাটো অৰুণাচল প্ৰদেশ। ঠিক আছে, অৰ্থাৎ লেণ্ড অফ ডন মানে হৈছে লেণ্ড অফ ডন মানে হৈছে অৰুণাচল প্ৰদেশ। ঠিক আছে, এইটো অপশ্যন চি কাৰেক্ট এনচাৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটি চাওঁ আহা। কুৱেশ্যনটো আছিল দ্য হুইচ মাউণ্টেইন পিক ইজ অলছ' ন'ন এজ দ্য 5 ট্ৰেজাৰ্ছ অফ স্ন'। কি কৈছে, হুইচ মাউণ্টেইন পিক ইজ অলছ' ন'ন এজ দ্য 5 ট্ৰেজাৰ্ছ অফ স্ন'। ঠিক আছে, অৰ্থাৎ কোনটো পৰ্বত শৃংগক দ্য 5 ট্ৰেজাৰ অফ স্ন' বুলিও জনা যায়। ঠিক আছে, অপশ্যন আছিলে কাঞ্চনজংঘা পিক, এইটো এখন ছিকিমত আছে। নেক্সট আছিলে মাউণ্ট হাৰমতি নাগালেণ্ডৰ। অপশ্যন চিত আছিলে মেঘালয়ৰ শ্বিলং পিক। অপশ্যন নম্বৰ ডিত আছিলে লাইকে পিক। ঠিক আছে, এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰ কোনটো হ'ব কমেণ্ট কৰাচোন তোমালোকে। হুইচ মাউণ্টেইন পিক ইজ অলছ' ন'ন এজ দ্য 5 ট্ৰেজাৰ্ছ অফ স্ন'। ইকুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো কাঞ্চনজংঘা পিক। ঠিক আছে, আৰু কাঞ্চনজংঘা যিটো নাম আছে এইটো তিব্বতী শব্দৰ পৰা আহিছে, যাৰ আক্ষৰিক অৰ্থ হৈছে তুষাৰৰ 5টা ভাণ্ডাৰ বুলি কোৱা হয়। ঠিক আছে, দ্য 5 ট্ৰেজাৰ্ছ অফ স্ন'। গতিকে অপশ্যন নম্বৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পালা। ইয়াৰে তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো আমাৰ এপত পাবা। ঠিক আছে, যদি এপটো ডাউনলোড কৰা ডাউনলোড কৰি লোৱা। এপত তোমালোকে যিবিলাক PYQ আছে PYQ সমূহ ফ্ৰীত পাবা। ঠিক আছে, আৰু ইয়াৰে PDF সমূহো তোমালোকে ফ্ৰীত পাবা। আৰু যদি অনলাইন ক্লাছ কৰিব বিচৰা তোমালোকে 299 ৰুপিজ পে' কৰিব লাগিব। 299ত তোমালোকে 25,000 প্লাছ MCQ তোমালোকে পাবা। 1000 প্লাছ PDF তোমালোকক তাত দিয়া হ'ব। ডেইলি ইম্পৰ্টেণ্ট নোটছ, মেথছ, জিকে, ৰিজনিং গোটেইখিনি তাত তোমালোকক কভাৰ কৰি দিয়া হ'ব অনলি 299ত। ঠিক আছে, 1 ইয়াৰ ভেলিডিটিৰ সৈতে। এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা।